ওম গণেশায় নমঃ। নমস্কাৰ প্ৰিয় শ্ৰোতা দৰ্শকসকল, আমাৰ শুভাকাংক্ষীসকল সকলোৰে প্ৰত্যেকটো দিন আপুনি বিচৰা ধৰণে সুখ শান্তি লাভ কৰক। সকলো সময়তে প্ৰাপ্তিৰ আনন্দ উপভোগ কৰক। তাৰ প্ৰাৰ্থনা ভগৱানৰ শ্ৰীচৰণত জনাইছো, মা দুৰ্গাৰ শ্ৰীচৰণত জনাইছো। যিহেতু দেৱী পক্ষ আৰম্ভ হৈছে, গতিকে মহালয়াৰ পিছৰ পৰাই এই দেৱী পক্ষত দুৰ্গা দেৱী স্বয়ং পৃথিৱীত অৱস্থান কৰে আৰু দুৰ্গা দেৱীৰ কৃপাদৃষ্টি অসুৰ নাশ কৰাৰ উদ্দেশ্যে আপোনাৰ সৰ্বতো প্ৰকাৰৰ উন্নতি সমৃদ্ধি অহাৰ উদ্দেশ্যে, ভাগ্য অহাৰ উদ্দেশ্যে প্ৰাৰ্থনা জনাইছো মা ভগৱতীৰ শ্ৰীচৰণত। অসুৰ বধিবৰ হেতু দুৰ্গা দেৱীৰ আগমন হৈছিল। সমস্ত দেৱতাক যেতিয়া দানৱে খেদি অসুৰে খেদি পঠিয়াইছিল অমৰাৱতীৰ পৰা, তেতিয়াই দেৱী দুৰ্গাৰ আবাহন হৈছিল, দেৱী দুৰ্গাৰ সৃষ্টি হৈছিল। আৰু এই দেৱী দুৰ্গাই সকলো ধৰণৰ আসুৰিক শক্তি নাশ কৰক, সকলো ধৰণৰ দুচিন্তা কুকৰ্ম আদি নাশ কৰক, বিভিন্ন ক্ষেত্ৰত হৈ থকা বিভিন্ন প্ৰকাৰৰ দুৰ্নীতি, অনিয়ম, আসুৰিক প্ৰকৃতিৰ স্বভাৱ, আসুৰিক কৰ্ম ইত্যাদিৰ নাশ কৰক অসুৰ বিনাশী মা দুৰ্গাই। তাৰ কামনা ভগৱানৰ শ্ৰীচৰণত জনাইছো। বুধ গ্ৰহৰ পৰিৱৰ্তন হবলৈ গৈ আছে, চাৰিটাকৈ ৰাশিৰ উন্নতিৰ দিশে অগ্ৰসৰ হব। চাৰিটা ৰাশিৰ সৌভাগ্য আহিছে বুলি কোৱা হৈছে। গতিকে কোন কোন চাৰিটা ৰাশিৰ সফলতা আহিব, উন্নতি আহিব, উপচি পৰিব ধন অৰ্থ কৰ্মৰ ক্ষেত্ৰত উন্নতি আহিব, তাৰ বিষয়ে জনাব বিচাৰিছো। নমস্কাৰ, মই কৌস্তভমণি শৰ্মা আপোনালোকৰ ওচৰত লৈ আহিছো হিন্দু সনাতন ধৰ্মৰ ওপৰত আধাৰিত জ্যোতিষ শাস্ত্ৰৰ বিভিন্ন ধৰণৰ ৰাশিফল আপোনালোকে আমাৰ পৰা চাবলৈ পায়। এতিয়ালৈকে আমাৰ চেনেলত লক্ষ লক্ষাধিক লোকে দৰ্শন কৰিছে আমাৰ ভিডিঅ'সমূহ। কিন্তু দুৰ্ভাগ্যজনক কথা এই যে হিন্দু সনাতন ধৰ্মী বুলি নিজক কৈ থকাৰ পাছতো এজন হিন্দু সনাতন ধৰ্মী ব্যক্তিয়ে বনাই থকা ভিডিঅ'সমূহত চেনেলটো ছাবস্ক্ৰাইব কৰিবৰ বাবে কুণ্ঠাবোধ কৰে, লাইক কৰিবলৈ টান পায় আৰু কমেণ্ট কৰিবলৈও টান পায়। ভৰি পৰে কমেণ্টৰ ছেকশ্যন বিভিন্ন ধৰণৰ ঋণাত্মক কমেণ্টেৰে। তথাপিতো আমি শান্ত হোৱা নাই, ক্লান্ত হোৱা নাই। মা ভগৱতীৰ কৃপাদৃষ্টি যেতিয়ালৈকে থাকিব, সৰ্বতো প্ৰকাৰৰ চেষ্টা কৰা হ'ব। প্ৰকৃত ৰাশিফলসমূহ আমি আপোনালোকক দিবলৈ চেষ্টা কৰিম, ইয়াৰ লগতে জনাবলৈ চেষ্টা কৰিম হিন্দু সনাতন ধৰ্মৰ লগত জড়িত বিভিন্ন ধৰণৰ ৰীতি নীতি নিয়ম ইত্যাদিৰ বিষয়ে। সহজতে ক'ব বিচৰা যায় যে অন্ধবিশ্বাস দিবলৈ চেষ্টা কৰা হয় এনেসমূহ ভিডিঅ'ৰ পৰা। গতিকে যিসকলে এনেধৰণৰ ভিডিঅ'সমূহ অন্ধবিশ্বাস বুলি ভাবি এই ভিডিঅ'ৰ পৰা আঁতৰি যাব পাৰে, নিশ্চয়কৈ আপোনালোকে এই ভিডিঅ'ৰ পৰা আঁতৰি যাওক। কাৰণ আপোনালোকৰ বাবে এই ভিডিঅ' নহয়। যিসকলে ভগৱানত বিশ্বাস কৰে, জ্যোতিষ শাস্ত্ৰত বিশ্বাস ৰাখে, তেওঁলোকৰ বাবে প্ৰস্তুত কৰা হৈছে কেএমএছ এষ্ট্ৰলজিৰ ভিডিঅ'সমূহ। পোনপটীয়াকৈ কোৱা হৈছে বুধ গ্ৰহৰ পৰিৱৰ্তন। জ্যোতিষ শাস্ত্ৰ অনুযায়ী গ্ৰহৰ পৰিৱৰ্তনে 12টা ৰাশিৰ ওপৰত প্ৰভাৱ পেলায় আৰু এই 12 ৰাশিৰ ওপৰত প্ৰভাৱ পেলোৱা প্ৰত্যেকটো ৰাশিৰ কথা আমি ক'ব বিচাৰো। যিসকল ৰাশি সৰ্বাধিক লাভান্বিত হয়, সৰ্বাধিক ভাগ্যফল লাভ কৰে, তেওঁলোকৰ কথা আমি জনাবলৈ চেষ্টা কৰো। গ্ৰহৰ স্থান পৰিৱৰ্তনৰ ফলত বিভিন্ন ৰাশিৰ জীৱনত আহে ভাল সময়, আহে বেয়া সময়, আহে ভাল বেয়া মিলি মধ্যমীয়া সময়। গ্ৰহৰ গতিবিধি যদি কেতিয়াবা অশুভ হিচাপে পৰে, তেনেহলে গ্ৰহৰ অশুভ দৃষ্টিত বেয়া সময় আহিব পাৰে।
জ্যোতিষ শাস্ত্ৰ অনুযায়ী কোৱা হৈছে গ্ৰহৰ নিয়মিত পৰিৱৰ্তনৰ ফলত যি পোনপটীয়া প্ৰভাৱ ৰাশি চক্ৰৰ ওপৰত পৰে আৰু তাৰ ফলাফলে মই আপোনালোকক জনাবলৈ গৈ আছো। প্ৰথম সৌভাগ্যৱান ৰাশি কন্যা ৰাশি। কন্যা ৰাশিৰ জাতক জাতিকাসকলৰ বুধ গ্ৰহৰ গমনৰ ফলত কন্যা ৰাশিৰ জাতক জাতিকাসকলৰ বাবে খুবেই শুভ সৰ্বাধিক ভাগ্যফল লাভ কৰিছে। আপোনালোকৰ ৰাশিৰ দ্বাদশ ঘৰৰ অধিপতি বুধ। বুধৰ উপস্থিতিৰ ফলত কন্যা ৰাশিৰ জাতক জাতিকাসকলৰ বিদেশ ভ্ৰমণৰ ক্ষেত্ৰত ভাল ফলাফল, পঢ়া শুনাটো পাব বিশেষ সুবিধা। ব্যৱসায়ীসকলৰ বাবে এই সময় শুভ সময়, এই সময় মংগলময় সময়, এই সময় কৰ্ম কৰাৰ সময়, এই সময় প্ৰাপ্তি আদায় কৰাৰ সময়, এই সময় নিজকে গঢ়ি তোলাৰ সময়। গতিকে এই সময় বিনষ্ট হবলৈ নিদিব। এই সময়ত ভাল ভাল কাম কৰক, ভাল ফলাফল লাভ কৰক। মিথুন ৰাশি দ্বিতীয় সৌভাগ্যৱান ৰাশি। মিথুন ৰাশিৰ জাতক জাতিকাসকলৰ বাবে ভাগ্যফল আহিছে। মিথুন ৰাশিৰ জাতক জাতিকাসকলৰ দীৰ্ঘদিন ধৰি ৰৈ থকা বিভিন্ন ধৰণৰ কৰ্মৰ ফলাফল পাবলৈ আৰম্ভণি কৰিব। চাকৰিৰ ক্ষেত্ৰত উন্নতি হ'ব, পৰিশ্ৰমৰ ফলাফলো লাভ কৰিব। ব্যৱসায়ত এনেধৰণৰ লাভ আহিব যি পূৰ্বতে আপোনালোকে পৰিকল্পনাও কৰা নাছিল। দাম্পত্য জীৱনত সুখ মধুৰময় সময়, শান্তিৰে পৰিৱেশ আহিব বুলি কোৱা হৈছে। পাৰিবাৰিক সুখ লাভ কৰিব পাৰিব। বন্ধুবৰ্গৰ সৈতে কথা বাৰ্তাত বিভিন্ন প্ৰকাৰৰ উন্নতিৰ দিশে, বিভিন্ন প্ৰকাৰৰ সমৃদ্ধিৰ দিশে আলোচনাত মিলিত হ'ব পাৰিব, সমৃদ্ধি দিব। তুলা ৰাশি হৈছে তৃতীয় সৌভাগ্যৱান ৰাশি। তুলা ৰাশিৰ জাতক জাতিকাসকল পোনপটীয়াকৈ আপোনালোকৰ বাবে বুধ গ্ৰহৰ গমন সম্পদ আৰু ব্যৱসায়ৰ বৃদ্ধিৰ ইংগিত দিছে। সম্পদ ব্যৱসায়ৰ বৃদ্ধিৰ ইংগিত মানে ব্যৱসায়ত উন্নতি, অৰ্থনৈতিক উন্নতি, কৰ্মৰ ক্ষেত্ৰত উন্নতি, চাকৰি প্ৰাপ্তিৰ যোগ। তুলা ৰাশিৰ জাতক জাতিকাসকলৰ বাবে ব্যৱসায়ত বৃদ্ধিৰ ইংগিত, কথা বাৰ্তাত আপোনাৰ পৰিৱৰ্তন আহিব, মাধুৰ্য আহিব বুলি কোৱা হৈছে। নতুন সম্পৰ্ক গঠনৰ কাৰণে অৰ্থনৈতিক পৰিস্থিতিও উন্নত হ'ব। চাকৰিত পদোন্নতি, ব্যৱসায়ত যথেষ্ট পৰিমাণে লাভ উপাৰ্জন কৰিব পাৰিব বুলি কোৱা হৈছে। পাৰিবাৰিক সুখ শান্তি সম্প্ৰীতিৰ বাতাবৰণ থাকিব। উন্নতি অগ্ৰগতিৰ দিশে অগ্ৰসৰ হ'ব পাৰিব। এই শুভ সময়ত শুভ কৰ্ম কৰক, ভাল কাম কৰক, নিজৰ লগতে সমাজৰ বাবে হিতৰ কাম কৰক। নিজৰ লগতে যাতে 10 জনকো সহায় কৰিব পাৰে তেনেধৰণৰ কৰ্ম কৰক, যি কৰ্মই উন্নতি দিব পাৰে, অগ্ৰগতি দিব পাৰে। কেৱল টকাই সৰ্বোচ্চ নহয়, মানৱ আৰু মানৱীয়তাৰ খাতিৰতো কিছু কিছু কৰ্ম কৰিব পৰা যায়। মকৰ ৰাশি হৈছে চতুৰ্থ সৌভাগ্যৱান ৰাশি। মকৰ ৰাশিৰ জাতক জাতিকাসকলৰ বাবে ইতিবাচক ফলাফল আহিব বুলি কোৱা হৈছে বুধ গ্ৰহৰ পৰিৱৰ্তনৰ ফলত। বুধ গ্ৰহৰ পৰিৱৰ্তনৰ ফলত মকৰ ৰাশিৰ জাতক জাতিকাসকলৰ কৰ্মৰ ক্ষেত্ৰত অগ্ৰগতিৰ সম্ভাৱনা দেখা গৈছে। চাকৰি প্ৰাপ্তিৰ যোগ, পাৰিবাৰিক সুখ শান্তি সম্প্ৰীতিৰ যোগৰ লগতে আপোনাৰ বাতাবৰণ, কথা বাৰ্তাত উন্নতি, ব্যৱসায়ত উন্নতি, আপোনাৰ সমৃদ্ধি, টকা ধন অৰ্থৰ ক্ষেত্ৰতো অগ্ৰগতিৰ যোগ দেখা গৈছে। ধন্যবাদ জনাইছো। সকলোৰে শুভ হওক, মংগলময় হওক।